নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি মই 60টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আনিছো কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত তাৰ মানে যিখিনি মেইনলি ইস্যুজ আৰু পলিসি আছে সেইখিনি ডিসকাস কৰিম বাকি আপোনালোক বহুতে এতিয়াও কমেন্ট সেকশনত সুধি থাকে যে এক বছৰীয়া বিএড পাঠ্যক্ৰমটো 2027 ৰ পৰা হ'ব নে নহয় এটো আপোনালোকে এবাৰো দেখিছে যে 26ত হোৱা কথা আছিল কিন্তু নহল কি কৰিব উপায় নাই নহয় জানো গতিকে আপোনালোকৰ হাতত যদি সময় আছে এতিয়াও আপোনালোকে দুবছৰীয়া বিএড পাঠ্যক্ৰমটো কৰি লওক বাকি বাৰু আপোনালোকৰ নিজৰে ইচ্ছা আপোনালোকে যি মন যায় তাকে কৰিব বাট আপোনালোকে যদি মোক খুদে মোৰ ৰিকমেন্ডেশনটো হেতুৱে হ'ব যে বৰ্তমান আপোনাৰ হাতত যেহেতু দুবছৰীয়া পাঠ্যক্ৰমটো আছে আপুনি হেতুৱে কৰি লওক ঠিক আছে তেতিয়াহলে বলক আজি ভিডিওটো আৰম্ভ কৰো বাকি ইয়াৰ যেটো নেক্সট ভিডিও হেতুত এনইপি 2020 ৰ কথা ডিসকাস কৰিম আৰু যাতে আপুনি সেই পাৰ্টটো মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব এতিয়া ইয়াতে সুধিছে হুইচ পলিসি ৰিপ্লেস দা নেশনাল পলিসি অন এডুকেশ্যন 1986 গতিকে কোনটো পলিসিয়ে নেশনাল পলিসি অন এডুকেশ্যন 1986 ক ৰিপ্লেস কৰিছে আৰটি এক্ট নহয় ইয়েস নেশনাল এডুকেশ্যন পলিসি 2020 ইয়াতে শুদ্ধতৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এনইপিজি 2020 এই 2020 আগৰ যি 10+2 সিস্টেম আছিল সেই 10+2 সিস্টেমটো মানে গুছাই তাৰ জেগাত কোনটো সিস্টেম আনিলে অপশন এ দিয়া আছে 5+3+3+4 ইয়েস অপশন এ টো ইয়াতে শুদ্ধতৰ আৰু আজি বহুত বেছি দীঘলীয়াকৈ ডিসকাস নকৰো যেহেতু আমি 60টা এমসিকিউ কভাৰ কৰিব লাগিব গতিকে যিমান পাৰো আমি জলদি এই এমসিকিউ কিটা কৰিবলৈ চেষ্টা কৰিম আজি দেই এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ফাউন্ডেশনাল ষ্টেজ ইন এনইপি 2020 কভাৰ্স এজেস অপশন এ দিয়া আছে 3 ৰ পৰা 8 নেকি ইয়েস অপশন এ টো ইয়াতে শুদ্ধতৰ হয় দেই এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 4 ইয়াতে সুধিছে the medium of instruction till grade 5 should be গতিকে grade 5 লৈকে medium of instruction কি হ'ব লাগে মানে স্কুলত কি medium ফলো কৰিব লাগে অপশন এ দিয়া আছে ইংলিশ নহয় হিন্দী নহয় yes mother tongue অথবা ৰিজনাল যিবিলাক ল্যাঙ্গুৱেজ আছে সেই সমূহ তাতে ফলো কৰিব লাগে মানে চাওক আপোনালোকৰ ধৰি লওক এৰিয়াটো ধৰি লওক অসমীয়া ল'ৰা-ছোৱালী বহুত বেছি আছে ঠিক আছে তাতে বহুত বেছি অসমীয়া কথা কয় কিন্তু তাত যদি গ্ৰেড 5 লৈকে যদি ইংলিশত যদি হে মিডিয়াম অফ ইনস্ট্ৰাকশনটো তাতে ফলো কৰে তেতিয়াহলে তেওঁলোকে কিবা এটা যদি কয় মেলে তেওঁলোকে একো বুজিয়ে নাপাব গতিকে তেওঁলোকৰ এৰিয়াটোত যি মাতৃভাষা চলে সেই মাতৃভাষাটোকে আপুনি মিডিয়াম অফ ইনস্ট্ৰাকশন হিচাপে আপুনি ইউজ কৰিব লাগিব গতিকে মাদাৰ টাং ইয়াতে শুদ্ধতৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 5 ইয়াতে সুধিছে হুইচ স্কিম ইন্টিগ্ৰেটস এছএছএ আৰএমএছএ এণ্ড টিচাৰ এডুকেশ্যন এটো আগতে আমি ডিসকাস কৰি আহিছো নহয় জানো গতিকে কোনখন স্কিমে এছএছএ আৰু আৰএমএছএ আৰু টিচাৰ এডুকেশ্যনক একেলগে এটা মানে হাৰিত লৈ আনে আৰু এই এছএছএ কেতিয়া আহিছিল 2001 ত তাৰ পিছত আৰএমএছএ আহিছিল 2009 ত ঠিক আছে অপশন এ দি আছে মিড ডে মিল নেকি এটো নহয় ইয়েস সমগ্ৰ শিক্ষা ইয়াতে শুদ্ধত আৰু এই সমগ্ৰ শিক্ষা আহিছিল 2018 ত দেই এটো আপোনালোকে মনত ৰাখিব আৰু বাকি আপুনি যদি এছএছএ অৰ্থাৎ সৰ্ব শিক্ষা অভিযান আৰএমএছএ অৰ্থাৎ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান তাৰ ওপৰত আপুনি ডিটেইলছত আপুনি যদি পঢ়িব বিচাৰে ইয়াৰ আগৰ তিনটা ভিডিওত মই ইয়াৰ ওপৰতে ডিসকাস কৰা হৈ আছে গতিকে আপুনি যদি হেগিটা চাই লয় আপোনাৰ তাৰ ওপৰত কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব যেহেতু বিএডত ইয়াৰো কোৱেশ্চন অহা দেখা পোৱা যায় দেই এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে নিপুণ ভাৰত ফোকাসেস অন গতিকে নিপুণ ভাৰতে কি ফোকাস কৰে অপশন এ দি আছে হায়াৰ এডুকেশ্যন নেকি ইয়াতে হায়াৰ এডুকেশ্যন শুদ্ধতৰ নহয় ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমেৰেসি ইয়েস অপশন বি ইয়াতে শুদ্ধতৰ আৰু মেইনলি 3 ৰ পৰা 9 ইয়েৰ্ছৰ যিসকল ষ্টুডেন্ট তেওঁলোকক কভাৰ কৰা হয় দেই 3 to 9 এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 7 ইয়াতে সুধিছে হুইচ এক্ট মেড এডুকেশ্যন এ ফান্ডামেন্টাল ৰাইট গতিকে কোনটো এক্টৰ জৰিয়তে আমাৰ শিক্ষাক ফান্ডামেন্টাল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ হিচাপে বনাই দিয়া হয় অপশন এ টো শুদ্ধতৰ নহয় অপশন বি নহয় ইয়েস আৰটি এক্ট 2009 ইয়াতে শুদ্ধতৰ ঠিক আছে আৰু যাৰ জৰিয়তে আমাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল 21 এ সন্নিবিষ্ট কৰা আমাৰ সংবিধানত আৰ্টিকল 21 এ সন্নিবিষ্ট কৰা হয় যাৰ জৰিয়তে 6 পৰা 14 বছৰ বয়সৰ যিসকল ল'ৰা-ছোৱালী তেওঁলোকক ফ্ৰী এণ্ড কম্পালসৰি শিক্ষা আমি দিব লাগে দেই ফ্ৰী এণ্ড কম্পালসৰি শিক্ষা দিব লাগে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন প্ৰভাইড কৰিব লাগে আৰু এটো অনা হৈছিল আমাৰ সংবিধানৰ 86th কনষ্টিটিউচনেল এমেন্ডমেন্ট এক্ট অফ 2002 ৰ জৰিয়তে এটো আপোনালোকে মনত ৰাখিব
এইখিনিতে মই এটা কথা জনাই থওঁ, আপুনি যদি 2026 বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ইবুকখন আপুনি বাই কৰিব পাৰে। এইখন যদি আপুনি বাই কৰে এই নাম্বাৰটোত 59 ৰুপিজ জিপে কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকখন লাভ কৰিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে RTE Act অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্ট এনচিয়ৰ্ছ ফ্ৰী এডুকেশ্যন ফৰ চিলড্ৰেন এজ। এটা অলপ আগতে আমি ডিছকাছ কৰি আহিছিলোঁ কোনটো, তেতিয়াহ'লে অপশ্যন বি 6 পৰা 14 বছৰ ইয়াতে শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হুইচ বডি ৰেগুলেটছ হায়াৰ এডুকেশ্যন এক্সেপ্ট মেডিকেল এণ্ড লিগেল। AICTE নেকি, এইটো শুদ্ধ উত্তৰ নহয়। তাৰপাছত NCT নেকি, NCT শুদ্ধ উত্তৰ নহয়। NCERT নেকি, NCERTও শুদ্ধ উত্তৰ নহয়। য়েছ, UGC ইয়াতে শুদ্ধ উত্তৰ হয় দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে NEP 2020 এইমছ GER অৰ্থাৎ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' অফ হায়াৰ এডুকেশ্যন টু 30% নেকি, 30% নহয়। 40% নহয়। য়েছ, 50% ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে হুইচ স্কিম প্ৰভাইডছ ফ্ৰী মিলছ ইন স্কুলছ। অপশ্যন এ দিয়া আছে SSA নেকি, নহয়। য়েছ, PM পোষণ স্কিম ইয়াতে শুদ্ধ উত্তৰ আৰু আৰম্ভণিতে ইয়াক কোৱা হৈছিল মিড ডে মিল স্কিম বুলি দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে PM পোষণ ইজ দ্য নিউ নেম অফ, অ'কে, এইটো আমি ডিছকাছ কৰি আহিছোঁ কি হয়, মিড ডে মিল স্কিম। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে পৰশ ইজ ৰিলেটেড টু, গতিকে পৰশ কিহৰ লগত জড়িত। অপশ্যন এ দিয়া আছে টিচাৰ ট্ৰেইনিং নেকি, পৰশ টিচাৰ ট্ৰেইনিঙৰ লগত জড়িত নেকি, এইটো শুদ্ধ উত্তৰ নহয়। স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ নেকি, নহয়। এছেছমেণ্ট ৰিফৰ্মছ, য়েছ, এছেছমেণ্ট ৰিফৰ্মছ ইয়াতে শুদ্ধ উত্তৰ। আৰু পৰশৰ যিটো ফুল ফৰ্ম সেইটো হৈছে পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট। এইটো কি হয়, এইটো মানে অলপ ইম্পৰ্টেণ্ট হয়, গতিকে এইটো মই লিখি দিছোঁ পাৰফৰ্মেঞ্চ। মই এনেকৈ শ্বৰ্ট ফৰ্মত লিখিছোঁ, আপোনালোকে ভালকৈ লিখি ল'ব। পাৰফৰ্মেঞ্চ এছেছমেণ্ট পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট ঠিক আছে, আপোনালোকে এইকেইটা মই ডেভেলপমেণ্ট শ্বৰ্ট ফৰ্মত লিখি দিছোঁ, ভালকৈ লিখি ল'ব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 14 এইটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে, আৰু আপোনালোকে কমেণ্টবিলাক কৰিব দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হুইচ প্লেটফৰ্ম ছাপৰ্টছ অনলাইন এডুকেশ্যন, গতিকে কোনটো প্লেটফৰ্মে অনলাইন এডুকেশ্যনক ছাপৰ্ট কৰে। অপশ্যন এ দিয়া আছে স্বয়ম নেকি, য়েছ, স্বয়ম ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দীক্ষা প্লেটফৰ্ম ইজ মেইনলি ফৰ, গতিকে দীক্ষা যিটো প্লেটফৰ্ম সেই প্লেটফৰ্মটো মেইনলি কাৰ কাৰণে হয়। অকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নেকি, নহয়। অকল এডমিনিষ্ট্ৰেটৰৰ কাৰণে নেকি, এইটো শুদ্ধ উত্তৰ নহয়। পেৰেণ্টছৰ কাৰণে নেকি, নহয়। য়েছ, টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই দীক্ষা প্লেটফৰ্মটো আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে হুইচ পলিচি এমফাচাইজেছ মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন, গতিকে কোনখন পলিচিয়ে মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যনৰ কথা কয়। NPE 1986 নেকি, এইটো শুদ্ধ উত্তৰ নহয়। য়েছ, NEP 2020 ইয়াতে শুদ্ধ উত্তৰ হয় দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে NEP 2020 ৰিকমেণ্ডছ মাল্টিপল এণ্ট্ৰি এক্সিট ইন। অপশ্যন এ দিয়া আছে স্কুল এডুকেশ্যন নেকি, এইটো শুদ্ধ উত্তৰ নহয়। প্ৰাইমেৰী এডুকেশ্যন নেকি, নহয়। য়েছ, হায়াৰ এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ। আৰু আমি মেইনলি আজি মানে NEP 2020ক বেছ কৰি কিয় পঢ়ি আছোঁ গম পায়নে, যিহেতু আমি কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত পঢ়িছোঁ। যিহেতু আমাৰ কাৰেণ্ট যিটো ইণ্ডিয়ান এডুকেশ্যন সেই এডুকেশ্যনটো যিহেতু লেটেষ্ট যিখন এডুকেশ্যন পলিচি NEP 2020 সেই 2020 আধাৰতে মানে বেছ কৰিয়ে বৰ্তমান আমাৰ এডুকেশ্যন ছিষ্টেমটো আছে। গতিকে আমি NEP 2020ক বেছ কৰি আমি কুৱেশ্যনসমূহ বেছিকৈ ডিছকাছ কৰি আছোঁ দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। একাডেমিক বেংক অফ ক্ৰেডিট ইজ ফৰ,
টিচাৰ্ছ চেলাৰী নেকি এইটো নহয় ষ্টুডেণ্ট ক্ৰেডিট ষ্ট'ৰেজ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ আৰু আপোনালোকে যেতিয়া বি এডৰ এণ্ট্ৰেঞ্চ আপোনালোকে পাছ কৰাৰ পিছত যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব যাব কলেজবিলাকত এপ্লাই কৰিব যাব তেতিয়া কিন্তু কিছুমান ডায়েটত বা কলেজত আপোনাৰ এই ABC আইডিটো খোজে এতিয়া ধৰি লওক যোৱা বৰ্ষত আমাৰ যিখন ডায়েট লখিমপুৰ সেই লখিমপুৰেও বিচাৰিছিলে গতিকে আপোনালোকে ABC আইডিটো আপোনাৰ বহুত যদি আপোনাৰ যদি নাই হয়তো বহুতৰে আছে যদি নাই কোনো টান কথা নহয় আপুনি ইউটিউবত এটা ভিডিঅ' চাই ল'ব চাই লৈ আপুনি অলপ সময়ৰ ভিতৰতে আপুনি সেই আইডিটো বনাই ল'ব পাৰিব দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 20 ইয়াতে সুধিছে হুইচ স্কিমছ ফ'কাছেছ অন গাৰ্লছ এডুকেশ্যন গতিকে কোনটো স্কিমে গাৰ্লছ এডুকেশ্যনৰ ওপৰত ফ'কাছ কৰিছিল বেটি বচাও বেটি পঢ়াও য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এইটো আপোনালোকে দেখিয়ে গম পাইছে চাগে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 21 ইয়াতে সুধিছে দ্য টাৰ্ম ডিজিটেল ডিভাইড ইন ইণ্ডিয়ান এডুকেশ্যন মেইনলি ৰেফাৰ্ছ টু গতিকে আমাৰ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমত যিটো ডিজিটেল ডিভাইড সেই ডিজিটেল ডিভাইডে কি বুজায় ডিফাৰেঞ্চেছ ইন টিচিং মেথড নেকি এইটো শুদ্ধ উত্তৰ নহয় ইনইকুৱেলিটিজ ইন এক্সেছ অফ টেকন'লজি য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ মানে আমাৰ টেকন'লজি ইউজ কৰাৰ ক্ষেত্ৰত যিখিনি ইনইকুৱেলিটি আছে ঠিক আছে তাৰ কথা কয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে হুইচ ইছ্যু ইজ মষ্ট এছ'চিয়েট উইথ হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া গতিকে কোনটো ইছ্যু আমাৰ হায়াৰ এডুকেশ্যনৰ লগত মষ্টলি আমাৰ এছ'চিয়েট হৈ থাকে অপশ্যন এ দিয়া আছে অভাৰ ৰেগুলেশ্যন এণ্ড লেক অফ অট'নমি য়েছ বহুত বেছিয়ে মানে অভাৰ ৰেগুলেট কৰে আৰু অট'নমি কিন্তু বহুত বেছি কম দিয়া হয় দেই গতিকে সেইটো এটা আমাৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ সমস্যা দেখা পোৱা যায় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে হুইচ ফেক্টৰ কণ্ট্ৰিবিউটছ মষ্ট টু ষ্টুডেণ্টছ ড্ৰপ আউট ৰেটছ ইন ইণ্ডিয়া আমাৰ ইণ্ডিয়াত যি ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট যিটো ৰেটটো সেই ৰেটটো বহুত বেছি গতিকে এনেকুৱা কি ফেক্টৰ আছে যিটোৱে মানে সেই ড্ৰপ আউট ৰেটটো বহাত মানে বেছিকৈ কণ্ট্ৰিবিউট কৰি আছে অপশ্যন এ দি আছে হাই টিচাৰ চেলাৰিজ নেকি এইটো শুদ্ধ উত্তৰ একদমেই নহয় অভাৰ ইউজ অফ টেকন'লজি নেকি এইটো নহয় অপশ্যন চি দি আছে ছ'চিঅ' ইকনমিক কণ্ডিশ্যনছ য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ গতিকে আমাৰ ভাৰতবৰ্ষৰ বহুতো জেগাত আমি দেখা পাওঁ যে বহুতো মানুহৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যনটো বহুত এটা ভাল নহয় ঠিক আছে গতিকে তাৰ ফলত এই ড্ৰপ আউট ৰেটটো বহুত বেছি হয় গতিকে চৰকাৰে এনেকুৱা বহুত স্কিম উলিয়াইছে আৰু অৱশ্যে বহুত বেছি উলিয়াব লাগে যাৰ জৰিয়তে যাতে এই ড্ৰপ আউট ৰেটটো তেওঁলোকে কমাব পাৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে হুইচ ইজ এ মেজৰ কনচাৰ্ণ ৰিগাৰ্ডিং টিচাৰ এডুকেশ্যন ইন ইণ্ডিয়া গতিকে তলৰ কোনটো এটা মেজৰ কনচাৰ্ণ হয় আমাৰ ইণ্ডিয়াত টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰত অপশ্যন এ দি আছে এক্সেছিভ ট্ৰেইনিং প্ৰগ্ৰেমছ নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে লেক অফ ষ্টেণ্ডাৰ্ডাইজ কোৱালিটি এণ্ড প্ৰেক্টিকেল এক্সপ'জাৰ য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ যদিও আমাৰ যিমানখিনি টিচাৰ ট্ৰেইনিং কলেজ আছে সেইখিনি কিন্তু যথেষ্ট বা পৰ্যাপ্ত নহয় আৰু বেছিকৈ কেইখনমান খুলিব লাগে আৰু আমাৰ যিসকল পুৰণি শিক্ষক আছে তেওঁলোকক আৰু বেছি কি কৰিব লাগে মানে তেওঁলোকক ট্ৰেইনিং দিব লাগে যাতে তেওঁলোকে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিব পাৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ কি চেলেঞ্জ ইন ইমপ্লিমেণ্টিং ইনক্লুচিভ এডুকেশ্যন ইন ইণ্ডিয়া গতিকে ইনক্লুচিভ এডুকেশ্যন আমাৰ ইণ্ডিয়াত মানে ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে তলৰ কোনটো এটা মেইন এটা চেলেঞ্জ হিচাপে দেখা দিয়ে অপশ্যন এ দিয়া আছে টু মেনি স্পেচিয়েল স্কুলছ নেকি এইটো শুদ্ধ উত্তৰ নহয় এক্সেছ ফাণ্ডিং নেকি বহুত বেছি ফাণ্ড আহে নেকি এনেকুৱা হ'লেতো কোনো কথাই নাছিলে ভালেই আছিলে এইটো শুদ্ধ উত্তৰ নহয় লেক অফ ট্ৰেইন টিচাৰ্ছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে গতিকে ইনক্লুচিভ এডুকেশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব লগতে আমাৰ শিক্ষকসকল বহুত ভাল ট্ৰেইন হ'ব লাগিব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে হুইচ ইজ এ কি ইছ্যু ইন হায়াৰ এডুকেশ্যন টুডে গতিকে আমাৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত বৰ্তমান কি এটা মেইন সমস্যা হিচাপে দেখা দিছে লেক অফ ইনষ্টিটিউশ্যনছ নেকি এইটো একচুৱেলি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে এমপ্লয়েবিলিটি গেপ য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে বেগলেছ ডেইজ আৰ ইন্ট্ৰডিউচ টু প্ৰমোট অপশ্যন এ দিয়া আছে স্পৰ্টছ নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে ভকেশ্যনেল এক্সপ'জাৰ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে হুইচ ইছ্যু এফেক্টছ ৰুৰেল এডুকেশ্যন মষ্ট অপশ্যন এ দি আছে অভাৰ ফাণ্ডিং নেকি অভাৰ ফাণ্ডিং নহয়
অপশ্যন বি দি আছে হাই টেকন'লজি নেকি এইটো শুদ্ধতৰ নহয় এক্সেছ টিচাৰ্ছ নেকি টিচাৰ বহুত বেছিকৈ আছে নেকি এইটো একদমেই নহয় দেই অপশ্যন ডি দি আছে টিচাৰ শ্বৰ্টেজ য়েছ আমি দেখা পাওঁ এতিয়াও বহুত স্কুল আছে আমাৰ এনেকুৱা অসমৰ আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নাযাওঁৱে আমাৰ অসমৰ ক্ষেত্ৰতো যদি আমি ক'বলৈ যাওঁ এনেকুৱা বহুত স্কুল আছে যিখনত 50টা 60টা পৰ্যন্ত ল'ৰা ছোৱালী আছে এখন LP বা ME স্কুলত কিন্তু তাত এজন বা দুজন শিক্ষকে গোটেই কাম তেওঁলোকে চলাই থাকিবলগীয়া আছে গতিকে আমাৰ শিক্ষকৰ সংখ্যাটো বহুত বেছি এতিয়াও কম হৈ আছে দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ডিজিটেল ডিভাইড ৰেফাৰ্ছ টু অপশ্যন এ দি আছে লেংগুৱেজ গেপ নেকি এইটো শুদ্ধতৰ নহয় টেকন'লজি এক্সেছ গেপ য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছে NEP 2020 এমফাচাইজেছ অপশ্যন এ দিয়া আছে ৰোড লাৰ্ণিং নেকি এইটো একদমেই শুদ্ধ নহয় ৰোড লাৰ্ণিং যিমান পাৰে মানে তেওঁলোকে প্ৰমোট নাই কৰা তেওঁলোকে কেনচেলে কৰিছে এইবিলাক বস্তু অনলি এক্সামছ নেকি এইটো শুদ্ধতৰ নহয় কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং য়েছ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং অপশ্যন চি ইয়াতে শুদ্ধতৰ যেতিয়া মানে এজন ছাত্ৰ বা ছাত্ৰীক মানে কনচেপচুৱেল মানে কনচেপ্ট দিয়া হ'ব ঠিক আছে কনচেপ্টটো যেতিয়া তেওঁলোকে পাবলৈ সক্ষম হ'ব তেতিয়া সেই বস্তুটো তেওঁ ভালকৈ তেওঁ শিকিব পাৰিব আৰু এবাৰ যেতিয়া তেওঁ কনচেপ্টটো পাই ভালকৈ শিকি ল'ব তেতিয়া তেওঁ বস্তুটো কেতিয়াও পাহৰি নাযায় গতিকে আমাৰ NEP 2020 সদায় কনচেপচুৱেল লাৰ্ণিং অথবা কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত গুৰুত্ব দিছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে কণ্টিনিউৱাছ এছেছমেণ্ট ৰিপ্লেচেছ অপশ্যন এ দি আছে হোমৱৰ্ক নেকি এইটো শুদ্ধতৰ নহয় য়েছ এনুৱেল এক্সামছ ইয়াতে শুদ্ধতৰ হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 ইয়াতে সুধিছে ইনক্লুচিভ এডুকেশ্যন মিনছ গতিকে ইনক্লুচিভ এডুকেশ্যন মানেনো কি হয় অপশ্যন এ দি আছে অল ষ্টুডেণ্টছ ইনক্লুডিং ডিচেবল নেকি এইটো ইয়াতে য়েছ অপশ্যন এটো ইয়াতে শুদ্ধতৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 33 ইয়াতে সুধিছে জেণ্ডাৰ ইনক্লুজন ফাণ্ড ইজ প্ৰপ'জ ইন অপশ্যন এ দি আছে SSA নেকি নহয় য়েছ NEP 2020 ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অৰ্গেনাইজেশ্যন ইজ ৰেছপনচিবল ফৰ টিচাৰ এলিজিবিলিটি টেষ্ট গতিকে টিচাৰ এলিজিবিলিটি যিটো টেষ্ট পতা হয় তাৰ কাৰণে কোনটো অৰ্গেনাইজেশ্যন ৰেছপনচিবল হয় UGC নেকি UGC ইয়াতে শুদ্ধতৰ নহয় NCT য়েছ NCT হৈছে এটা ৰেছপনচিবল অৰ্গেনাইজেশ্যন যিয়ে আমাৰ টেট পতাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 35 ইয়াতে সুধিছে হুইচ ইছ্যু ইজ ৰিলেটেড টু কোৱালিটি এডুকেশ্যন গতিকে তলৰ কোনটো ইছ্যু কোৱালিটি এডুকেশ্যনৰ লগত জড়িত হয় ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ অনলি নেকি এইটো শুদ্ধতৰ নহয় তাৰ পাছত অপশ্যন বি দি আছে পপুলেশ্যন নেকি নহয় পলিটিক্স নেকি নহয় য়েছ টিচাৰ ট্ৰেইনিং ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ECCE ষ্টেণ্ড ফৰ গতিকে ECCৰ ফুল ফৰ্মটো কি হয় তাকে ইয়াতে সুধিছে অপশ্যন এ দি আছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন য়েছ অপশ্যন এটো ইয়াতে শুদ্ধতৰ আৰু এই যি আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ইয়াৰ কথা কিন্তু আমাৰ সংবিধানৰ যি আৰ্টিকল 45 তাতে উল্লেখ আছে আৰু এই যি আৰ্টিকল 45 এইটো কিন্তু আমাৰ ক'ত অৱস্থিত DPSP দেই DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ এণ্ড ষ্টেট পলিচি তাতে উল্লেখ হৈ আছে আৰু এই যি DPSP এই DPSP কিন্তু আমাৰ ভাৰতবৰ্ষই আয়াৰলেণ্ডৰ পৰা ধাৰ কৰি আনিছিল দেই আৰু কিন্তু এই আয়াৰলেণ্ডে কিন্তু স্পেনিছৰ পৰা আনিছিল এইটো আপোনালোকে পাৰিলে মনত ৰাখিব আৰু এই যি DPSP এই DPSP আমাৰ ভাৰতৰ সংবিধানৰ যি পাৰ্ট 4 উল্লেখ আছে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে অংগনাবাদী চেণ্টাৰ্ছ আৰ লিংক উইথ অপশ্যন এ দি আছে হায়াৰ এডুকেশ্যন নেকি নহয় ইউনিভাৰ্চিটি নহয় আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন য়েছ অপশ্যন চি ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 38 ইয়াতে সুধিছে হুইচ স্কিম ছাপৰ্টছ টিচাৰ এডুকেশ্যন গতিকে কোনটো স্কিমে তলৰ কোনটো স্কিমে টিচাৰ এডুকেশ্যনক ছাপৰ্ট কৰে NCT নেকি এইটো শুদ্ধতৰ নহয় UGC নহয় AICT নহয় য়েছ সমগ্ৰ শিক্ষা অপশ্যন ডি ইয়াতে শুদ্ধতৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে হুইচ প্ৰব্লেম এফেক্টছ ড্ৰপ আউট ৰেটছ অপশ্যন এ দি আছে পভাৰ্টি নেকি য়েছ দৰিদ্ৰতা এই দৰিদ্ৰতাৰ কাৰণে ড্ৰপ আউট ৰেটটো বহুত বেছিকৈ বৃদ্ধি পায় আৰু আমাৰ যি 17টা SDG গ'ল আছে অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে তাতো কিন্তু এই পভাৰ্টি কথা উল্লেখ আছে দেই আমাৰ যি SDG গ'ল নম্বৰ যি 1 তাতে আমাৰ পভাৰ্টি কথা উল্লেখ আছে কি বুলি আছে নো
পভাৰ্টি অৰ্থাৎ পভাৰ্টি আমাৰ সমাজৰ পৰা আমাৰ দেশৰ পৰা আমি কি কৰিব লাগে ৰিমুভ কৰিব লাগে ঠিক আছে গতিকে আমাৰ ভাৰত চৰকাৰে অৱশ্যে বহুতখিনি স্কিম বা আঁচনি হাতত লৈছে এই পভাৰ্টি ৰিমুভ কৰিবৰ কাৰণে ঠিক আছে আৰু SDG কিন্তু গোল নম্বৰ যিটো SDG গোল নম্বৰ যিটো 4 এইটো আপোনালোকে মনত ৰাখিব এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো কি হৈছে আমাৰ কোৱালিটি এডুকেশ্যনৰ কথা কয় কিহৰ কথা কয় কোৱালিটি এডুকেশ্যনৰ কথা কয় SDG গোল নম্বৰ 4 এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে NEP 2020 প্ৰমোটস ইয়াতে কৈছে কি NEP 2020 কি প্ৰমোট কৰে অপচন এ দিয়া আছে সিঙ্গল ষ্ট্ৰীম এডুকেশ্যন নেকি একদমই নহয় ফ্লেক্সিবল কাৰিকুলাম ইয়েস NEP 2020 সদায় ফ্লেক্সিবল কাৰিকুলামৰ কথা কয় এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ইজ ডেভেলপড বাই অপচন এ দিয়া আছে UGC নেকি UGC ইয়াতে শুদ্ধতৰ নহয় yes and CERT ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 42 ইয়াতে সুধিছে স্কিল ডেভেলপমেন্ট ইজ লিংক উইথ এটো আপোনালোকে কি হয় মোক কমেন্ট সেকশনত জনাব ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 43 ইয়াতে সুধিছে হুইচ ইস্যু ইজ ৰিলেটেড টু আৰবান এডুকেশ্যন গতিকে কোনটো ইস্যু অথবা সমস্যা আৰবান এডুকেশ্যনৰ লগত জড়িত হৈ আছে নো সিলেবাস নেকি এটো শুদ্ধতৰ নহয় নো স্কুল নহয় নো টিচাৰ নহয় ইয়েস অভাৰ ক্ৰাউডেড ক্লাছৰুমছ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 44 ইয়াতে সুধিছে NEP 2020 promotes use of গতিকে NEP 2020 কি ইউজ কৰাৰ কথা কয় সক অনলি নেকি নহয় ডিজিটাল টুলস নেকি ইয়েস অপচন বি ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 45 ইয়াতে সুধিছে হুইচ প্ৰগ্ৰাম সাপোৰ্টস ডিজিটাল এডুকেশ্যন ইন ইণ্ডিয়া অপচন এ দিয়া আছে দীক্ষা নেকি ইয়েস দীক্ষা ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 46 ইয়াতে সুধিছে হুইচ ফেক্টৰ ইমপ্ৰুভস লাৰ্নিং আউটকামছ গতিকে তলৰ কোনটো ফেক্টৰে লাৰ্নিং আউটকামক ইমপ্ৰুভ কৰে অপচন এ দিয়া আছে ৰোট লাৰ্নিং নেকি এটো শুদ্ধতৰ নহয় এক্সামছ অনলি নেকি নহয় নো টিচিং নেকি নহয় এক্টিভিটি বেসড লাৰ্নিং ইয়েস অপচন ডি ইয়াতে শুদ্ধতৰ যেতিয়া লাৰ্নিংটো এক্টিভিটি থ্ৰুদি হয় তেতিয়া কি হয় মানে লাৰ্নিং আউটকামটো বহুত বেছি বাঢ়ি যায় বহুত বেছি ভাল হয় কিয়নো যেতিয়া মানে এক্টিভিটি হয় যেতিয়া হাতে কামে কৰি মানে এটা বস্তু কৰে তেতিয়া সেই বস্তুটো ভালকৈ শিকে ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 47 ইয়াতে সুধিছে মাল্টিলিংগুৱেলিজম ইজ এনকাৰেজ ইন অপচন এ দিয়া আছে NEP 2020 নেকি ইয়েস অপচন এ ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে কৈছে টিচাৰ ট্ৰেইনিং ইনষ্টিটিউচনছ আৰ ৰেগুলেটেড বাই গতিকে আমাৰ যিবিলাক টিচাৰ ট্ৰেইনিং কলেজ আছে সেইসমূহ কোনে ৰেগুলেট কৰে NCT নেকি ইয়েস NCT ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 49 ইয়াতে সুধিছে স্কুল কমপ্লেক্স কনসেপ্ট was reintroduced in অপচন এ দিয়া আছে NEP 1986 নেকি এটো শুদ্ধতৰ নহয় NEP 2020 yes অপচন বি ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 50 ইয়াতে সুধিছে হুইচ ইজ এ মেজৰ চেলেঞ্জ ইন ইণ্ডিয়ান এডুকেশ্যন গতিকে আমাৰ ইণ্ডিয়ান এডুকেশ্যনৰ ক্ষেত্ৰত এটা মেজৰ চেলেঞ্জ কি হয় access resources নেকি এটো শুদ্ধতৰ নহয় ইনইকুৱেলিটি ইয়েস ইনইকুৱেলিটি অপচন বি ইয়াতে শুদ্ধতৰ হয় দে যদিও আমাৰ ভাৰতৰ সংবিধানত আৰ্টিকল 14ত আমাৰ ইকুৱেলিটিৰ কথা অন্তৰ্ভুক্ত আছে অৰ্থাৎ আমাৰ সকলোকে সমান অধিকাৰ দিয়া কথা উল্লেখ আছে তথাপিও কিন্তু আমাৰ শিক্ষাৰ ক্ষেত্ৰত এতিয়াও কিছুমান ইনইকুৱেলিটি দেখা পোৱা যায় ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 51 ইয়াতে সুধিছে NEP 2020 recommends setting up of অপচন এ দিয়া আছে সিঙ্গল ষ্ট্ৰীম কলেজেছ নেকি এটো শুদ্ধতৰ নহয় মাল্টি ডিসিপ্লিনাৰী ইনষ্টিটিউচনছ ইয়েস অপচন বি ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে কৈছে ব্লেন্ডেড লাৰ্নিং মিন্স গতিকে ব্লেন্ডেড লাৰ্নিং মানে কি অনলি অনলাইন লাৰ্নিং নহয় অনলি অফলাইন লাৰ্নিং নহয় কম্বিনেশ্যন অফ অনলাইন এণ্ড অফলাইন ইয়েস অপচন সি ইয়াতে শুদ্ধতৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 53 ইয়াতে সুধিছে হুইচ বডি ৰিপ্লেস UGC AICT নেকি এটো শুদ্ধতৰ নহয় HECI ইয়েস অপচন বি ইয়াতে শুদ্ধতৰ হয় এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 54 ইয়াতে সুধিছে HECI stands for
অপশ্যন এ দিয়া আছে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া নেকি য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 55 ইয়াতে সুধিছে হুইচ পিলাৰ ইজ নট পাৰ্ট অফ HECI এইটো একচুৱেলি কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি আপুনি এইটো নিজে নোৱাৰে তথাপিও আপুনি গুগল চাৰ্চ কৰি মেলি হ'লেও আপুনি এইটো কমেণ্ট ছেকশ্যনত জনাব সেইটো কৰিলে আপোনাৰ মনত থকা চান্সটো আৰু অলপ বাঢ়ি যায় আৰু মই আপোনাক মাত্ৰ তিনিটা ইমানখিনি কুৱেশ্যন ডিছকাছ কৰিছোঁ মাত্ৰ তিনিটা মই MCQ আপোনালোকক কমেণ্ট ছেকশ্যনত জনাবলৈ কৈছোঁ গতিকে এইকেইটা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 56 ইয়াতে সুধিছে হুইচ স্কিম ফ'কাছেছ অন ফাউণ্ডেশ্যনেল লিটাৰেচি বাই গ্ৰেড 3 অপশ্যন এ দিয়া আছে SSA নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে নিপুণ ভাৰত য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইছ্যু ইজ লিংক টু NEP ফ'কাছ অন ইকুইটি অপশ্যন এ দিয়া আছে প্ৰাইভেটাইজেশ্যন নেকি এইটো শুদ্ধ উত্তৰ নহয় য়েছ ডিজিটেল ডিভাইড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 58 ইয়াতে সুধিছে অপেন স্কুলিং ইজ মেইনলি ফৰ অপশ্যন এ দিয়া আছে ৰেগুলাৰ ষ্টুডেণ্টছ নেকি নহয় বি দিয়া আছে ড্ৰপ আউট এণ্ড ফ্লেক্সিবল লাৰ্ণাৰ্ছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 59 ইয়াতে সুধিছে হুইচ ইনিচিয়েটিভ ছাপৰ্টছ এডাল্ট এডুকেশ্যন গতিকে কোনটো ইনিচিয়েটিভে এডাল্ট এডুকেশ্যনক ছাপৰ্ট কৰে নিপুণ ভাৰত নেকি নিপুণ ভাৰত ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই 60 তথা আজিৰ অন্তিমটো কুৱেশ্যনলৈ ইয়াতে সুধিছে হুইচ ইজ এ মেজৰ চেলেঞ্জ ইন NEP ইমপ্লিমেণ্টেশ্যন গতিকে NEP ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত তলৰ কোনটো এটা মেজৰ চেলেঞ্জ হয় একচুৱেলি এইটো NEP 2020 হ'ব লাগিছিলে দেই NEP 2020 গতিকে NEP 2020খন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তলৰ কোনটো এটা মেজৰ চেলেঞ্জ হয় লেক অফ পলিচিছ নেকি এইটো শুদ্ধ উত্তৰ নহয় এক্সেছ টিচাৰ্ছ নেকি এইটো শুদ্ধ উত্তৰ নহয় ফাণ্ডিং কনষ্ট্ৰেইনছ য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ হয় দেই গতিকে ইয়াৰ ওপৰত ইমানখিনিয়ে আছিলে 60টা MCQ আজি আমি ডিছকাছ কৰিলোঁ বাকী ইয়াৰ পিছৰ ভিডিঅ'টোত NEP 2020 কথা আৰু ভালকৈ আমি ডিছকাছ কৰিম বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে বাকী পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ